মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰাণীঘাটত বন বিভাগে গোপনে মৃত বন্যহস্তী পুতি থোৱাৰ অভিযোগ। স্বাভাৱিক মৃত্যু নে চোৰাং চিকাৰীৰ দ্বাৰা হত্যা সন্দেহৰ আৱৰ্তত। এমাহ আগতে বন বিভাগে পুতি থোৱাৰ তথ্য আহিছে পোহৰলৈ। বন বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি স্বাভাৱিক কাৰণত মৃত্যু হৈছিল হাতীটোৰ। ইয়াৰ বিপৰীতে মৃত হাতীটোৰ দেহত লুৰ ৰদ পোৱা বুলি খবৰ ওলোৱা বুলি সংবাদ মাধ্যমৰ আগত দাবী জীপ চাফাৰী সন্থাৰ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কেইটামান দিন আগতে পোহৰলৈ আহিছিল চোৰাং চিকাৰে ৩টা হাতী হত্যা কৰাৰ তথ্য। মানাহ জীপ চাফাৰী সন্থাৰ সম্পাদক বুবুল নাথে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি ৩টা হাতী হত্যাৰ তথ্য আধৰুৱা। মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰি আছে হাতী ডাঙৰ জন্তুৰ কাৰণে কিছু তথ্য পোহৰলৈ আহে, কিন্তু মানাহ ৰাষ্ট্ৰীয় উদ্যানত হত্যা হৈ আছে বহুতো সৰু সৰু জন্তু। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হাতী হত্যাৰ ওপৰত তদন্ত হ'লে পোহৰলৈ আহিব সঠিক তথ্য। একচুৱেলি ৩টাতো সেইটো আধৰুৱা খবৰ। ইয়াৰ আগত আমি যিমান দূৰ শুনিবলৈ পাইছোঁ নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, এপ্ৰিল তো তেনেকৈ বা পচিং হৈ আছে এলিফেণ্ট। আৰু আজিৰ পৰা 2 বছৰ আগত গম পায় ডক্টৰ বৈভৱ সিং মাথুৰ বুলি এজন ফিল্ড ডাইৰেক্টৰ আছিল, তেখেতৰ দিনতো হৈছে। একচুৱেলি মই যদি হিষ্টৰিকেল বেকগ্ৰাউণ্ড আপোনালোকক ক'বলৈ যাওঁ, 2004-5 BTR একৰ্ড হোৱাৰ পিছত বাঁশবাৰী যথেষ্ট প্ৰমোশ্যন হ'ল, সমাগম হ'ল, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ যথেষ্ট আহে, প্ৰশাসনৰ মানুহ আহে। তো পাণবাৰী আনটাচ তেতিয়াৰ পৰাই আজিলৈকে ষ্টিল আছে। আৰু আমি যথেষ্ট এপ্ৰ'চ কৰাৰ পিছত HK শৰ্মাৰ দিনত পাণবাৰী টুৰিজিমৰ কাৰণে খোলা হ'ল। আৰু মাজতে এটা বিগ ষ্টৰী আছে ইয়াতে। এসময়ত আপোনালোকে ডেফিনেটলি গম পাব যদি ইয়াৰে হয় যে বহুত চিকাৰী চাৰেণ্ডাৰ কৰোৱা হৈছিল, যাক পুনৰ সংস্থাপন এতিয়ালৈকে গোটেইখিনিকে দিয়া নহ'ল। সেইটো এটা কাৰণ যাৰ কাৰণে এইটো অৱস্থা আছে। আৰু এটা হ'ল বিগ ইছ্যু হ'ল এইটো এনক্ৰচমেণ্ট। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কোৰ এৰিয়া পাণবাৰীত মোৰ দেন 25-30% এৰিয়াক এনক্ৰচ হৈ আছে। আমাৰ ভূঞাপাৰা ৰেঞ্জতো আছে। তো এইবিলাক যদি এনক্ৰচ ইয়াৰ পৰা নুঠায় তো জীৱ জন্তু এই যিটো হত্যালীলা চলি আছে ডেফিনেটলি চলি থাকিব। আৰু এটা ৰাস্তা মই বাঁশবাৰীত বেষ্ট, যিহেতু মই আজি 19 বছৰ ধৰি কাম কৰি আছোঁ, যিটো মই ডেভেলপমেণ্ট বাঁশবাৰীত এৱাৰনেছটো কেম্পিং যিটো মই দেখিবলৈ পাইছোঁ, আমাৰ এইটো পাণবাৰী ৰেঞ্জত আমি বহুতবাৰ গৈ আছোঁ, লিখিতভাৱে জনাইছোঁ। প্ৰমোদ বড়ো ফিল্ড ডাইৰেক্টৰ ৱাইল্ড লাইফ PCC মই জনাইছিলোঁ যে টুৰিজিম প্ৰমোশ্যনৰ কাৰণে পাণবাৰী হাইলাইট কৰাৰ খুবেই দৰকাৰ আছে। এখন সৰ্বুকতে মেইন গেটত মানাহ ৰাষ্ট্ৰীয় উদ্যান যোৱা ৰাস্তা বুলি এখন গেট দিয়াৰ দৰকাৰ আছে। আৰু যিখিনি ইয়াতে নতুনকৈ উঠি ল'ৰাই কাম কৰি আছে সিহঁতকো যিবিলাক এৰিয়াত আজিৰ ডেটত পচিং হৈছে সেইবিলাক এৰিয়াত নন টুৰিজিম জোন হিচাপে ঘোষণা কৰি আছে, সেইবিলাক ঠাইতে হত্যা হৈ আছে। তো ইয়াৰ পৰা সিহঁতক এটা কথা ৰাস্তা খুলি দিয়াৰ কথা ক'লে কয় যে NTCৰ গাইডলাইন মানে কোৰ এৰিয়া 20% ব্যৱহাৰ কৰিব পাৰে টুৰিজিমৰ কাৰণে। তো আজিৰ ডেটত পাণবাৰী ৰেঞ্জত মই ইমান বছৰৰ পিছত দেখা পাই আছোঁ যে 20% কোৰ এৰিয়া আৰু 80% চিকাৰীক চিকাৰ কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে এৰি দি আছে। যদি মেন পাৱাৰ নাই তো ডেফিনেটলি আজিৰ ডেটত অসমত কামাণ্ডো বেটেলিয়ন যথেষ্ট সংখ্যক আছে, SSB আছে, কোঅপাৰেশ্যন কৰি কিনে ৰক্ষণাবেক্ষণ দিব পাৰে। আৰু মই লাষ্টত মাননীয় মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাম, যিখিনি আমাৰ এনক্ৰচ এৰিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান কোৰ এৰিয়া আছে সেইখিনি উঠাওক, যিখিনি চিকাৰী আছে নতুনকৈ চাৰেণ্ডাৰ কৰক, আৰু আগতে যিখিনি চাৰেণ্ডাৰ কৰা আছে সিহঁতক পুনৰ সংস্থাপন যদি দিয়ে তো এনেকৈ আমাৰ যিটো বন্যপ্ৰাণী হত্যা লীলা চলি আছে এইটো বন্ধ হ'ব বুলি ভাবোঁ। একচুৱেলি ময়ো আপোনাৰ দৰে শুনাই কথা, এইটো আজি নহয়, এইটো একমাহমান আগতে এটা সিহঁতে কৈ আছে নেচাৰেল ডেথ, কিন্তু মাজত কৈ আছে যে লোহাৰ ৰড পাইছে। তো ডেফিনেটলি এটা সন্দেহ হয় যদি লোহাৰ ৰড পাইছে সেইটো হেণ্ডমেড গানৰ দ্বাৰাও হ'ব পাৰে। হেণ্ডমেড গানততো এইবিলাক ইউজ কৰা হয়। আৰু এই কথাটো সিহঁতে কিয় গাপ দিয়াৰ চেষ্টা কৰি আছে মই বুজি পোৱা নাই এটা কথা। আজি একমাহ পিছত কিয় পাব্লিছ হ'ল? দুটা যেতিয়া ধৰা পৰিল তেতিয়াহে পাব্লিছ হ'ল। তাৰপিছত আৰু এটা চিকনাজাৰ বুলি এটা জেগা আছে, এইটো ইয়াৰে পাণবাৰীৰ ল'ৰাই মোক কোৱা কথা বা যোৱাকালি, তাত এটা হাতী এইটো ডিচেম্বৰ নে জানুৱাৰীত পষ্টিং হৈছে টাস্কাৰ, সেইটো কথাও আপোনালোকে গম নাপায়। এইটোতো ডাঙৰ জন্তু, আৰু সৰু জীৱ জন্তু কিমান মৰিছে যাৰ গোটেইখিনি ইউজ হয়। যেনেকৈ হাতী মাত্ৰ দাঁতটো ইউজ কৰে, বেলেগটো ইউজ নকৰে। মই যদি কওঁ টাইগাৰ বা হৰিণা এনেকৈ যথেষ্ট হৈ থাকিব পাৰে। তো মই আশা কৰোঁ অদূৰ ভৱিষ্যতে যদি পাণবাৰী আমি সংৰক্ষণ কৰিব লাগে, ইয়াতে যথেষ্ট পৰিমাণৰ মেন পাৱাৰৰ প্ৰয়োজন। যিখিনি প্ৰচাৰ আছে চাৰেণ্ডাৰ কৰক, যিখিনি চাৰেণ্ডাৰ কৰা আছে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু এনক্ৰচমেণ্টটো উঠাওক। বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।